আসসালামু আলাইকুম, নমস্কার। কি কম আর বড় দুখর খবর আজি GMCHৰ অধ্যক্ষ ডক্টৰ অভিজিৎ শৰ্মা ছাৰৰ কেইদিনৰ পৰা নিউজত দেখা পাই আছোঁ ছাৰ অসুস্থ, কিবা বেমাৰ হৈ আছে। ছাৰৰ কি বেমাৰ হৈছে ভালকৈও নাজানো আমি, মানে নিউজত দেখা পাই আছোঁ। সঁচাকৈ যদি ছাৰৰ বেমাৰ হৈছে তেনেহ'লে ছাৰ এনেকৈ এজন মানুহ, মহান মানুহ, ভাল মানুহ, কোনো এজন মানুহ ছাৰৰ ওচৰত গ'লে যাতে মানে খালী ঘূৰি আহে তেনেকুৱা নহয়। মই বুলি নহয়, মইতো যাওঁ কেতিয়াবা ছাৰৰ তাত কিবা ফ্ৰী কৰিব হ'লে ছাৰে ইমান ধুনীয়াকৈ দিয়ে। আৰু কামনা কৰোঁ, আশা কৰোঁ ছাৰ অতি সোনকালে আমাৰ মাজলৈ যাতে আকৌ ঘূৰি আহে, সেইটোৱে কামনা কৰোঁ। কাৰণ ছাৰ এজন ভাল মানুহ। মই বিনাখান্দি সমষ্টিৰ কৰৰণী গাঁও পঞ্চায়তৰ, মোৰ নাম তৈবুৰ ৰহমান। মই ছাৰৰ প্ৰতি কৃতজ্ঞতা, চিৰকৃতজ্ঞতা আৰু দুৱা কামনা বিচাৰিছোঁ। ছাৰ অতি সোনকালে যাতে আমাৰ মাজলৈ আকৌ ঘূৰি আহে, কাৰণ বৰ এজন ভাল মানুহ, সফল মানুহ। এনেকুৱা মানুহ আমাৰ লাইফত আমি পোৱা নাই। বহুত ভাল মানুহ, বহুত লাঞ্ছিত বঞ্চিত মানুহক ছাৰে সহায় কৰে। ঠেলাৱালা, ৰিক্সাৱালা, কোনো জাতি ভেদাভেদ একো নকৰে ছাৰে। সেইটো কাৰণে দুৱা আৰু আশীৰ্বাদ কৰিছোঁ ছাৰৰ কাৰণে। আৰু লগতে মোৰ লগত আছে মাষ্টৰ শমছুলক চৌধুৰী, ডক্টৰ হিলালুদ্দিন, দুজন আছে। তেওঁলোকে কি কয় এতিয়া, হিলাল ছাৰে কি কয় ছাৰৰ পৰা অলপ কি ক'ব? নমস্কাৰ। মই এটা কথা ক'ব বিচাৰিছোঁ যে ডক্টৰ অভিজিৎ শৰ্মা ছাৰৰ যি হস্পিটেলাইজ কেলকাটা হস্পিটেল আছে বুলি জানিব পাৰিছোঁ। গতিকে মোৰ ফালৰ পৰা মই কামনা কৰিছোঁ যাতে ছাৰ অতি সোনকালে সুস্থ হৈ আকৌ ঘূৰি আহে, আমাৰ মাজত ঘূৰি আহে আৰু সমাজৰ এটা প্ৰেৰণা যোগায়, সমাজত এটা প্ৰেৰণা দি থাকে, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। আপুনি কিবা ক'ব নেকি? মই জনামতে মোৰ ভতিজা ল'ৰা তৈবুৰ ৰহমানৰ পৰা জানিব পাৰিছোঁ যে GMCHৰ অধ্যক্ষ সন্মানীয় ডক্টৰ অভিজিৎ শৰ্মা ছাৰ চিকিৎসাধীন অৱস্থাত কলকাতাত আছে। তেখেত অতি সোনকালে তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ, যাতে তেখেতে অতি সোনকালে সুস্থ সবল হৈ আমাৰ মাজলৈ আকৌ ঘূৰি আহি আমাৰ ৰাজ্যৰ দুখীয়া, লাঞ্ছিত, বঞ্চিত, অৱহেলিত জনসাধাৰণৰ সেৱা আগবঢ়াই আমাৰ সমাজক টনকিয়াল কৰে, তাৰ কামনাৰে ছাৰৰ আশু আৰোগ্য কামনা কৰিছোঁ। ধন্যবাদ।